ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন কাৰ্যসূচী 4খনকৈ উৰণ সেতুৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পল্টন বজাৰ নামঘৰতো মুখ্যমন্ত্ৰীৰ বিশেষ কাৰ্যসূচী পল্টন বজাৰৰ ৰাজহুৱা নামঘৰত অনুষ্ঠিত ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠানত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত সংবাদ মাধ্যমক সম্বোধন কৰিছে আমি পোনে পোনে লৈ যাব বিচাৰিছো অপোজিট ষ্টীল গাৰ্ডাৰ হ'ব অৰ্থাৎ এই ফ্লাইঅভাৰখন ষ্টীলৰ বা লোহাৰে এই ফ্লাইঅভাৰখন নিৰ্মাণ কৰা হ'ব আৰু এই ফ্লাইঅভাৰখনৰ ভায়াডাক্ট অৰ্থাৎ উৰণ সেতুখনৰ লগত সংযোগী 1100 মিটাৰ ভায়াডাক্ট হ'ব আমোলাপট্টি কবৰস্থান দিশৰ এপ্ৰোচৰ দৈৰ্ঘ্য 180 মিটাৰ আৰু পাঁচচালি দিশৰ দৈৰ্ঘ্য 174 মিটাৰ এই উৰণ সেতুখনৰ বাবে ৰাজ্য চৰকাৰে 158 কোটি টকা ব্যয় কৰিব তৃতীয়খন উৰণ সেতু আমি লাহুৱাল বৰডুবি তিনিচুকীয়া পথ আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰিম এই নিৰ্মাণ কাৰ্যৰ ফলত কিছু পৰিয়ালৰ দোকান পোহাৰ আদি আঁতৰি যাবলগীয়া হোৱা বাবে ইয়াৰ আঁচনিখন তেওঁলোকক বচাই পেলাই কৰিব পাৰি নেকি তাৰ বিষয়েও আমাৰ বিভাগে চিন্তা কৰিব বৰ্তমান এই উৰণীয়া সেতুখন 1500 মিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই উৰণীয়া সেতুখনো 71.52 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব চতুৰ্থখন উৰণীয়া সেতু লেজাই কলাখোৱা পথৰ ওপৰত নিৰ্মাণ কৰা হ'ব এইখন উৰণীয়া সেতু আমি ষ্ট্ৰিং ষ্টীল গাৰ্ডাৰৰ সৈতে নিৰ্মাণ কৰিম প্ৰায় 700 মিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই উৰণীয়া সেতুখনতো ৰাজ্য চৰকাৰে 62 কোটি টকা খৰচ কৰিব এই চাৰিওখন উৰণীয়া সেতু হৈ যোৱাৰ পিছত ডিব্ৰুগড়ত কেবিনেটত লোৱা আমি সিদ্ধান্ত আটাইকেইটা কাৰ্যকৰী হ'লগৈ মাত্ৰ ডিব্ৰুগড় চহৰৰ পৰা জেলখনক স্থানান্তৰ কৰা আঁচনি বাদ দি আমি যদি জেলখন স্থানান্তৰ কৰাৰ আঁচনিটো বাদ দিওঁ বা অলপ সময়ৰ কাৰণে যদি তাক আঁতৰাই ৰাখোঁ ডিব্ৰুগড়ৰ কেবিনেটত লোৱা আমি আটাইকেইটা সিদ্ধান্ত বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হ'লোঁ ডিব্ৰুগড়ৰ জেলখনো স্থানান্তৰৰ বাবে ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে আমি নিশ্চিত যে খুব কম সময়ৰ ভিতৰতে ডিব্ৰুগড় জিলাৰ বাবে নতুন কাৰাগাৰৰো আমি নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰিম ইয়াৰ উপৰিও আজি আমি ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি ডিব্ৰুগড়ৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আমি নতুন সিদ্ধান্তৰ কথা ঘোষণা কৰিছোঁ ডিব্ৰুগড়ত 2027 চনৰ পৰা অসম বিধানসভাৰ এখন অধিৱেশন আমাৰ বছৰত 4খন অধিৱেশন হয় আৰু এখন অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ইয়াৰ বাবে আমি বিশাল ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিম আমাৰ বিধানসভাৰ এটা চৌহদ ডিব্ৰুগড় চহৰত নিৰ্মাণ কৰা হ'ব বিধায়কৰ আৱাস নিৰ্মাণ কৰা হ'ব আৰু বিধানসভাৰ কাৰ্যালয়ো নিৰ্মাণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সম্প্ৰসাৰণ আৰু এয়া হৈছে মুখ্যমন্ত্ৰীৰ ঘোষণা ইতিমধ্যে আজি কেইবাটাও প্ৰকল্পৰ কাৰ্যসূচীৰ আধাৰশিলা কাৰ্যসূচীত উপস্থিত আছিল মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ত আৰু তাৰ পিছতেই সেই কাৰ্যসূচী সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে কিছু বিশদভাৱে উল্লেখ কৰা পৰিলক্ষিত হয়